हे गाइस वेलकम बैक टू माय चैनल। तो सो फ्रेंड आनटा भिडिओ লৈ আপোনালোকক স্বাগতম জনাইছো। তো সব ফ্রেন্ড আজি ভিডিওৰ বিষয় হল আপোনালোকে কেনেকৈ মানে আপোনালোকৰ যদি অনলাইন ভোটাৰ কাৰ্ডৰ কাৰণে আবেদন কৰিছিলে তো সব ফ্রেন্ড আপোনালোকৰ এই ভোটাৰ কাৰ্ডটো হল নে এজেট হল নে একসেপ্ট হল তো আপোনাক কেনেকৈ ট্ৰেক কৰিব লগতে আপোনালোকৰ ভোটাৰ কাৰ্ডটো কেনেকৈ ডাউনলোড কৰিব সেইটো সম্পূৰ্ণ প্ৰচেছ মই ভিডিও দেখুৱাম। তো সব ফ্রেন্ড আপোনালোকে সম্পূৰ্ণ ভিডিও চাই থাকিব। তো সব ফ্রেন্ড আপোনালোকৰ ভোটাৰ কাৰ্ড যে আবেদন কৰিছিলে সেইটো ট্ৰেক কৰাৰ কাৰণে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অন কৰিব। অন কৰাৰ পিছত তো সব ফ্রেন্ড আপোনালোকে সার্চ কৰি দিব। तो सब आप लोग जो ब्राउजार ऑन कर सार्च कर दी NBSP पोर्टल सार्च कर दी। सार्च कर दियार पिछत तो सब तरफ देखा पासे देखा पासे होम पेज इलेक्शन कमिशन ऑफ इंडिया तो क्लिक कर दी। क्लिक कर दियार पिछत तो सब पेज लोडिंग लब लोडिंग लोৱাৰ পিছত तो सब आप लोग माने এটা লগইন অপশন আহিব। সেই লগইন অপশন আপোনালোকে ক্লিক কৰিব দেখা পাইছে লগইন অপশন ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তো সব ইয়াতে আপোনালোকৰ যিটো নাম্বাৰ ৰেজিষ্ট্ৰেশ্যন কৰিছিলে এই মোবাইল নাম্বাৰটো বহাই কেনে পাছৱৰ্ড বহাই কেনে আপোনালোকৰ OTP বহাব। বহাই কেনে আপোনালোকৰ লগইন কৰিব। লগইন কৰাৰ পিছত তো সব কেনেকুৱা ইণ্টাৰফেচ আহিব মই আপোনালোকক দেখাই দি আহিছোঁ। তো সব লগইন কৰাৰ পিছত তো সব এনেকুৱা ইণ্টাৰফেচ আহিব। আপোনালোকৰ নামটো আহি যাব। তাৰপিছত আপোনালোকে ইয়াতে বহুত এটা অপশন আহিব। তাৰপিছত আপোনালোকে ইয়াতে দেখা পাইছে ট্ৰেক এপ্লিকেশ্যন ষ্টেটাছ এই অপশনলৈ ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব এনেকুৱা ইণ্টাৰফেচ আহিব। তাৰপিছত ইয়াতে কি কৰিব ৰেফাৰেন্স নাম্বাৰ আপুনি যেতিয়া আবেদন কৰিছিলে তেতিয়া আপোনাৰ এটা মানে ৰেফাৰেন্স নাম্বাৰ আহিছিলে মোবাইল নাম্বাৰত আৰু এটা মানে কাগজ ওলাইছিলে। সেই কাগজত এটা ৰেফাৰেন্স নাম্বাৰ বা একনলেজমেণ্ট নাম্বাৰ লিখা আছে। সেই একনলেজ নাম্বাৰটো বহাই দিব। বহাই দিয়াৰ পিছত তো সব আপোনালোকে বহাই দিয়াৰ পিছত ষ্টেট সিলেক্ট কৰিব। ষ্টেট সিলেক্ট কৰাৰ পিছত তাৰপিছত কি কৰিব সাবমিট বাটনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব আপোনালোকৰ ষ্টেটাছটো আহি যাব। চাব পাৰে আপোনালোকৰ মানে যিটো মই আবেদন কৰিছিলোঁ সেই ষ্টেটাছটো আহি গৈছে। ইয়াতে দেখা পাইছে কিমান তাৰিখত আবেদন কৰিছিলোঁ আৰু কেতিয়া মানে 100 বছৰ সকলো ডেট আহি যাব। মই 9 তাৰিখ 11 মাৰ্চ 2024 আবেদন কৰিছিলোঁ। তো চাব পাৰে এই ভোটাৰ কাৰ্ডটো হৈ গৈছে আৰু ইয়াতে আপোনালোকৰ যিটো GGP নাম্বাৰ সেই নাম্বাৰটো আহি গৈছে। তো সব আপুনি ভোটাৰ কাৰ্ডটো ডাউনলোড কৰিব বিচাৰে নহ'লে এই GGP নাম্বাৰটো আপোনালোকে কপি কৰি ল'ব। কপি কৰাৰ পিছত তো সব আপোনালোকে দেখা পাইছে ডাউনলোড ই-পেক এইটো অপশ্যন আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত তো সব আপোনালোকৰ এটা নেক্সট ইণ্টাৰফেচ আহিব। আপোনালোকে দেখাই দি আছোঁ ডাউনলোড ই-পেক ক্লিক কৰাৰ পিছত তো সব এনেকুৱা ইণ্টাৰফেচ আহিব। তাৰপিছত কি কৰিব আপোনালোকৰ যি ই-পেক নাম্বাৰ আছিল সেই ই-পেক নাম্বাৰটো বহাই দিব। বহাই দিয়াৰ পিছত তো সব তাৰপিছত ষ্টেট সিলেক্ট কৰিব। কৰাৰ পিছত তো সব সাৰ্চ বাটনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তো সব আপোনালোকৰ সকলোখিনি ডিটেইলছ আহি যাব। কাৰ নামত আবেদন কৰিছিলে ফাদাৰ নেম মাদাৰ নেম তাৰপিছত আপোনালোকৰ মোবাইল নাম্বাৰটো আহি যাব। তাৰপিছত তো সব ইয়াতে কি কৰিব লাগিব আপোনালোকৰ চেণ্ড OTP ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তো সব আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন মোবাইল নাম্বাৰ এটা OTP আহিব। সেইটো মই বহাই কিনে আপোনালোকৰ যি ডিজিটেল ভোটাৰ কাৰ্ড আছিল আপোনালোকে ডাউনলোড কৰিব পাৰিব। তো সব এনেকৈ আপোনালোকৰ যি নতুনকৈ ভোটাৰ কাৰ্ড আবেদন কৰিছিলে আপোনালোকে ট্ৰেক কৰিব পাৰিব লগতে আপোনালোকৰ ডিজিটেল ভোটাৰ কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। তো সব ফ্ৰেণ্ড আপোনালোকৰ ভিডিঅ' ভাল লাগিছে তো সব যদি ভিডিঅ' ভাল লাগে মোৰ ভিডিঅ' লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ সদায় নতুন আপডেট পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।